ছাত্ৰ ছাত্ৰীসকল, বহু দিনৰ বিৰতিৰ মূৰত আমি আজি পুনৰ আৰম্ভ কৰিছোঁ সাধাৰণ গণিতৰ ত্ৰিভুজ চেপ্টাৰটি। আমি ত্ৰিভুজ চেপ্টাৰটি পঢ়ি আছিলোঁ, গণিতৰ বহুতকেইটা উপবাদ্য পঢ়ি আছিলোঁ। আচলতে বহুদিন গেপ দিয়াৰ কাৰণ বহুতকেইটা থাকিব। তাৰ ভিতৰত এটা আৰু অন্যতম এইটো হয় যে গোটেই চেপ্টাৰটো যদি আমি একেলেঠাৰিয়ে পঢ়ি গৈ থাকোঁ, তোমালোকৰ বুজি পাবৰ কাৰণে কষ্ট হ'ব। তোমালোকৰ পৰা ভিউজ মই বহুতখিনি কম পাবলৈ আৰম্ভ কৰিলোঁ, সেইকাৰণে মই বন্ধ কৰিলোঁ আচলতে। তাৰপিছত মই ভাবিলোঁ যে গোটেই এটা অলপ জটিল চেপ্টাৰ, জটিল মানে এনেকুৱা অৰ্থ নহয় যে কৰিবলৈ টান, জটিল মানে এনেকুৱা অৰ্থ যে বস্তুখিনি লজিকেল, গোটেই কথাখিনি আমি একেলগ কৰি আমি মূৰত তাক স্থাপন কৰি লৈ আমি অংকবোৰ কৰিব পাৰোঁ। সেইকাৰণে সেইটো চেঞ্চত জটিল বুলি কৈছোঁ। গতিকে এই চেপ্টাৰটি পঢ়ি আছিলোঁ, ইতিমধ্যে আমি 17টা ভিডিঅ' আপলোড কৰিছোঁ। এটা চেপ্টাৰৰ 17টা ভিডিঅ' আপলোড কৰা মানে বহুত কৰা। গতিকে তথাপি মই কৰিছোঁ আৰু বহুতখিনি আছে, আৰু 10টামান কমপক্ষে ওলাব। গতিকে 17টা 27টামান ভিডিঅ' ওলাব। গতিকে 27টা ভিডিঅ' মানে এমাহত যদি স্কুলত ক্লাছ হয় খুব বেছি 20টা ক্লাছ হয়, আৰু 20টা ক্লাছ হ'লেও এই 40 মিনিট সময় আধা ঘণ্টাহে পঢ়াব পাৰি। গতিকে ইয়াত আমি কেৱল আধা ঘণ্টা বুলি নহয়, তাতকৈ বেছি সময় লৈছোঁ। আৰু যদি 27টা ভিডিঅ' বনাওঁ, যদি 27টা যদি ক্লাছ হ'বলগীয়া হয়, স্কুলত 1.5 মাহ লাগিব। গতিকে স্কুলত 1.5 মাহ লাগিবলগীয়া এই ক্লাছটো আমি এতিয়া তেনেকৈ পঢ়ি আছোঁ। মই ভাবিছোঁ ইমানকেইটা দিনত তোমালোকে নিশ্চয় বহুতখিনি অধ্যয়ন কৰিলা। আজি আমি তাৰ পিছৰ পৰ্যায়খিনি আলোচনা কৰিম। আজি আমি পঢ়িম উপপাদ্য 6.7ৰ পৰা। আমি ইতিমধ্যে অনুশীলনী 6.4লৈকে গোটেইখিনি প্ৰশ্ন উত্তৰো আমি আলোচনা কৰিছিলোঁ। মই ভাবিছোঁ তোমালোকে কথাখিনি বুজিও পাইছা, যিহেতু সোধাও নাই। গতিকে যিয়ে এজনে মোক ফোন কৰি সুধিছিল, গতিকে কথাখিনি সেয়াই। তোমালোকে যিহেতু বুজি পোৱা নাই, তেতিয়াহ'লে ভিডিঅ'বোৰ আকৌ প্ৰথমৰ পৰা তন্নকৈ ৰিপিট কৰি চাব লাগিব। আমি আৰম্ভ কৰোঁ। উপপাদ্য 6.7 ইয়াত দিয়া আছে যে যদি এটা সমকোণী ত্ৰিভুজৰ সমকোণ, যিহেতু আমাৰ কথাখিনি কৈ দিয়া আছে, গতিকে আমি এনেকৈ সিহঁতক লিখি আঁকি আৰম্ভ কৰিব লাগিব। ইয়াত কথাটো আহিব কি, সমকোণী ত্ৰিভুজ। এই সমকোণী ত্ৰিভুজ মানে প্ৰথমতে তোমালোকে যিসকলে নাজানা জানি ল'ব লাগিব। তোমালোকে জানা ত্ৰিভুজৰ 3টা বাহু থাকে। গতিকে ইয়াত মূল কথাটো আহিব, সমকোণী ত্ৰিভুজ কি বুলি কোৱাচোন বুলি কওঁতে ক্লাছৰ বহুতখিনি ল'ৰা ছোৱালী কি বুলি কয়, সমকোণী মানে কোণ সমান বুলি কৈ দিয়ে। যি ত্ৰিভুজৰ কোণকেইটা সমান তাক সমকোণী বুলি কোৱা হয় বুলি কৈ থৈ দিয়ে। কিন্তু তেনেকুৱা কথা নহয়। সমকোণী ত্ৰিভুজ মানে কোণকেইটা সমান নহয়। সমকোণী ত্ৰিভুজ মানে এটা কোণৰ মান 90 ডিগ্ৰী। যি ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰী তাকেই সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। 3টা কোণ সমান হ'লে তাক সমবাহু ত্ৰিভুজ বুলিহে কোৱা হয়। গতিকে সমকোণী ত্ৰিভুজ হ'লে কি হ'ব, এটা কোণ 90 ডিগ্ৰী হ'ব। আচলতে 90 ডিগ্ৰী কোণ এটা এইটো, এনেকুৱা যিটো কোণ, এইটো 90 ডিগ্ৰী কোণ। গতিকে এই 90 ডিগ্ৰী কোণটো অসমীয়াত সমকোণ বুলি কোৱা হয়। গতিকে ত্ৰিভুজ এটাৰ মুঠ কোণৰ মান 180 ডিগ্ৰী, তাৰে যদি এটা 90 ডিগ্ৰী হৈ গ'ল, বাকীকেইটা কিমান হ'ব, মুঠ মিলাই 90 ডিগ্ৰী হ'ব। গতিকে বাকীকেইটা 45 বুলি কথা নাই, এটা 60 এটা 30 হ'ব পাৰে, বা এটা 10 এটা 80 হ'ব পাৰে, বা এটা 20 আনটো 70 হ'ব পাৰে, বহুতকেইটা হ'ব পাৰে। গতিকে কিন্তু এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব। গতিকে যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী, তেনেকুৱা ত্ৰিভুজক সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। গতিকে এইটো কোৱাৰ লগে লগে আমি কি কৰিলোঁ, এটা সমকোণী ত্ৰিভুজ অংকন কৰিলোঁ। এইটো ত্ৰিভুজ এটা হ'ল সমকোণী ত্ৰিভুজ। এই সমকোণী ত্ৰিভুজটোত এংগল ABC আছে তাৰমানে। গতিকে এংগল B ইকুৱেল টু ইয়াত কিমান হৈছে, 90 ডিগ্ৰী, অৰ্থাৎ সমকোণ আছে। সমকোণ যদি এটা সমকোণী ত্ৰিভুজৰ সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা, ইয়াত ত্ৰিভুজ বুলি কওঁতে শীৰ্ষবিন্দু থাকিব 3টা, ABC। এই বিন্দু 3টা হ'ল শীৰ্ষবিন্দু। ইয়াৰে সমকোণ থকা শীৰ্ষবিন্দু মানে সমকোণ মানে 90 ডিগ্ৰী, এইটো B কোণ। ইয়াত B কোণ থকা এই বিন্দুটোৰ পৰা 90 ডিগ্ৰী সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা অতিভুজলৈ এটা লম্ব টনা হ'ল। আচ্ছা, এতিয়া সমকোণী ত্ৰিভুজ পঢ়াৰ আগতে আমি কেইটামান
এইটো পঢ়াৰ আগতে সমকোণী ত্ৰিভুজৰ বিষয়ে দুটামান কথা আমি কৈ লওঁ যে সমকোণী ত্ৰিভুজ হলে এটা কোণৰ মান 90 ডিগ্ৰী হ'ব গতিকে বাকি দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'ব সমকোণী ত্ৰিভুজ হলে ঠিক সমকোণৰ একেবাৰে যেটো বিপৰীত বাহু থাকে সমকোণৰ বিপৰীত ফালে যেটো বাহু থাকিব সেই বাহুটো মানে ইয়াত আছে এসি বাহু একেবাৰে বিপৰীত ফালে থকা বাহুটো অতিভুজ বুলি কোৱা হয় সমকোণী ত্ৰিভুজৰ একেবাৰে বিপৰীত ফালে থকা বাহুটো অতিভুজ বুলি কোৱা হয় এইচ হাইপোটেনিউজ সমকোণী ত্ৰিভুজৰ একেবাৰে বিপৰীত ফালে থকা বাহু একেবাৰে বিপৰীত ফালে থকা সমকোণী ত্ৰিভুজ এইটো সমকোণ এইটো সমকোণৰ লগত লাগি থকা কোন বাহু দুটা হল এটা বাহু এইটো আনডাল বাহু এইটো এইটো সমকোণ হল সমকোণৰ এটা বাহু এইটো আনডাল বাহু এইটো গতিকে এইটো আৰু এইটো বাহু দুটা বাহু আছে তাৰ বিপৰীতে যেটো বাহু থাকিব এই বাহুটো অতিভুজ বুলি কোৱা হয় আৰু ইয়াৰ এটা বাহু এই তলৰ বাহুটোক কোৱা হয় ভূমি বুলি কোৱা হয় আৰু এই ওপৰৰ বাহুটো এইটো যেটো বাহু থাকিব ওপৰৰ ফালে সেইটো লম্ব বুলি কোৱা হয় ভূমি মানে বেস বি লম্ব মানে উচ্চতা পারপেন্ডিকুলার গতিকে সমকোণী ত্রিভুজ এটা যেটো কোণ সমকোণ তাৰ বিপৰীত ফালে থকা বাহুটো অতিভুজ বা অতিভুজ বুলি কোৱা হয় বা হাইপোটেনিউজ এই তলৰ যেটো আছে সেইটো হল ভূমি আৰু যেটো ওপৰত আছে লম্ব সেইটো হল 90 ডিগ্ৰী তাৰমানে ইয়াকে লম্ব বুলি কোৱা হয় তিনটা অংশ থাকিব আচ্ছা সেইটো আমি একচুয়ালি ইতিমধ্যে জানো তথাপি মই এটা ৰিভিজন এটা দি লৈছিলো আচ্ছা আমাৰ এইটো প্ৰয়োজন নাই আচ্ছা এতিয়া কথাটো হল যে কি কোৱা আছে যদি এটা সমকোণী ত্ৰিভুজৰ সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা মানে বি শীৰ্ষবিন্দুৰ পৰা অতিভুজলৈ এটা লম্ব টনা হল অতিভুজলৈ বুলি আমি লম্ব এডাল আঁকিব লাগে গতিকে এই লম্বডাল কি হ'ব এতিয়া এনেকৈ আঁকিব পাৰি কোন কোন এইটো তো লম্ব আঁকা মানে ইয়াত 90 ডিগ্ৰী এডাল হে লম্ব আঁকিব পাৰি গতিকে লম্বডাল হ'ব এনেকুৱা এইডাল হৈ যাব আমাৰ লম্ব এইডাল হৈ যাব আমাৰ লম্ব গতিকে সমকোণী ত্ৰিভুজৰ সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা আমি কি আঁকিলো লম্ব এডাল আঁকিলো এইটো বি এইটো ধৰা ডি বি ডি এডাল লম্ব গতিকে আমি লিখি লৈছো ত্ৰিভুজ এবিসি এংগল বি ইকুৱেল টু 90 ডিগ্ৰী সমকোণ তাৰপিছত কি আঁকিলো আমি বিডি লম্ব আঁকিলো বিডি লম্ব আঁকিলো কাৰ ওপৰত লম্ব এসিৰ ওপৰত লম্ব আঁকিলো ইয়াত কোৱা আছিল যে অতিভুজলৈ এটা লম্ব টনা হয় তেনেহলে লম্বডালৰ দুয়োফালে গঠিত ত্ৰিভুজ দুটা এই লম্বডাল এই বিডি লম্ব ইয়াৰ দুইফালে গঠিত ত্ৰিভুজ মানে এইটো এটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ ত্ৰিভুজ বিসিডি আৰু ত্ৰিভুজ এবিডি ত্ৰিভুজ বিসিডি আৰু ত্ৰিভুজ এবিডি ত্রিভুজ দুটার প্রত্যেকটোই গোটেই ত্রিভুজটোৰ সৈতে সদৃশ গোটেই ত্রিভুজ মানে আৰু এটা ত্রিভুজ আছে আমাৰ এন্ড ত্রিভুজ এবিসি তিনিটা ত্রিভুজ আছে এটা এবিসি ত্রিভুজ আছিল আগৰ পৰা আৰু এটা আছিল বিসিডি এটো বিসিডি আৰু এটা আছে এবিডি এবিডি এটো গতিকে তিনটা ত্রিভুজ ওলাল ত্রিভুজ দুটাৰ প্ৰত্যেকটোই গোটেই ত্রিভুজটোৰ সৈতে সদৃশ ইয়া প্ৰত্যেকটোই তাৰ মানে এইটো ত্রিভুজৰ লগত সদৃশ এইটো ত্রিভুজৰ লগত সদৃশ আৰু সিহঁত দুটাও পৰস্পৰ সদৃশ তাৰ মানে এই তিনটা ত্ৰিভুজ যে আছে তিনিটা ত্ৰিভুজ এটা আনটোৰ লগত সদৃশ হৈ যায় সেইটো কথা ইয়াত এই উপবাদ্যটোত ক'বলৈ বিচৰা হৈছে ইয়াৰ প্ৰমাণৰ কোনো দৰকাৰ নাই তে সদৃশ মানে কেনেকৈ হ'ব চোন এই বিসিডি আৰু এবিডি সদৃশ হ'ব সদৃশ কেনেকৈ হ'ব ইয়াত বিসিডি এইটো গতিকে ইয়াৰ দুটা কোণ সমান এইটো 90 ডিগ্ৰী আৰু এইটো কোণ 90 ডিগ্ৰী গতিকে দুইটাৰে কি হ'ব এইটো এংগল ডি সমান হ'ব एंगल डी यार एंगल डी माने BCD टू BDC एंगल BDC इक्वल टू एंगल A टू D माने BDA দুটা সমান কাৰণ 90 ডিগ্ৰী এই দুটা তাৰ পিছত আহিল আমাৰ এই দুটা বাহু এইটো হ'ব সাধাৰণ বাহু ইয়াৰ এইটো বাহুৰ অনুপাত একেই হ'ব তাৰ পিছত আৰু এটা আহিব আমাৰ এইটো এংগল ADB আৰু ABC
এইটো কোন সমান আৰু এটা কথা কি আহিব আচ্ছা আমি প্ৰথমতে এইটো নহয় একচুয়ালি এই ডাঙৰ ত্ৰিভুজটোৰ লগত চাব লাগিব সদৃশ হয় না চাবা দেই অলপ ইয়াত কি হ'ল এইটো আমি বাদ দিলো ঠিক আছে এই কি আছে এই দুটা ত্ৰিভুজ যে সদৃশ হয় সেইটো আমি চাম এই ABD আৰু ABC আচ্ছা এক নম্বৰতে কি আহিব ABD আৰু ABC ABD মানে ABB এইটো ত্ৰিভুজ আৰু ABC মানে ডাঙৰ ত্ৰিভুজ ইয়াত কি হ'ব ABD angle D equal to angle B হৈ যাব equal to 90 degree angle D মানে ABD ত্ৰিভুজৰ angle D ABD ত্ৰিভুজৰ angle D এটো 90 degree আৰু ABC ত্ৰিভুজৰ angle B ABC এটো ত্ৰিভুজৰ angle B মানে এই গুটেই কোণটো 90 ডিগ্ৰী গতিকে এই দুটা কোণ এইটো ইয়াৰ গতিকে লিখিব পাৰো আমি ADB বুলি লিখিব পাৰো ADB আৰু এইটো B ক আমি ABC বুলি লিখিব পাৰো ABC এতিয়াহে একচুয়ালি কথাটো স্পষ্ট হৈ যাব আচ্ছা তার পিছত কি হ'ব দুই নম্বৰতে আমাৰ আহিব আৰু শর্ত আহিব এই ত্রিভুজের অ্যাঙ্গেল এ দুইটা ত্রিভুজতে আছে সো অ্যাঙ্গেল এ সমান সাধারণ কোণ কেনেকৈ হৈছে অ্যাঙ্গেল এ আছে আমাৰ ABD ত্রিভুজতো অ্যাঙ্গেল এ আছে এটো আৰু ABC গুটে ত্রিভুজটো অ্যাঙ্গেল এ আছে গতিকে যেহেতু কথাটো দুইটা ত্রিভুজতে আছে এই অ্যাঙ্গেলটো গতিকে কি হ'ব সাধারণ কোণ হৈ যাব গতিকে দুটা কোণ সমান হ'ল তৃতীয় কোণ নিজে সমান হ'ব ইয়াৰ অ্যাঙ্গেল B ইয়াৰ অ্যাঙ্গেল C লগত সমান হ'ব গতিকে এটা নিজে সমান হৈ যাব ত্রিভুজৰ তৃতীয় কোণ গতিকে এই ত্রিভুজ দুটা সদৃশ হৈ যাব তাৰ মানে ABD ত্রিভুজটো গুটে ডাঙৰ ত্রিভুজটোৰ লগত সদৃশ হৈ যাব চল আৰু এটা কথা হয় এইটো BCD ও ABC ৰ লগত সমান হ'ব কাৰণ BCD মানে এইটো ত্রিভুজ আৰু ABC মানে ডাঙৰ ত্রিভুজ BCD ৰ অ্যাঙ্গেল D ইকুয়াল টু অ্যাঙ্গেল B দুইটা 90 ডিগ্ৰী তাৰ পিছত অ্যাঙ্গেল C BCD ত্রিভুজটো থাকিব আৰু গুটে ডাঙৰ ত্রিভুজটো থাকিব গতিকে এইটো কোণৰ লগত সদৃশ হৈ গ'ল এইটো কোণ ইয়াৰ এইটো কোণৰ লগতে সদৃশ হৈ গ'ল গতিকে বাকি এইটো কোণ ইয়াৰ এই কোণৰ লগত সমান হ'ব কাৰণ এইটো কি হ'ব ত্রিভুজৰ তৃতীয় কোণ গতিকে আমাৰ কি হৈ গ'ল এইটো ত্রিভুজটো ABC ত্রিভুজৰ লগত সদৃশ হৈ যাব এনেকৈ হলে কথাটো কি হৈ যাব যেহেতু গুটেই কিটা কোণে কেৱল দুইটা ত্রিভুজ সদৃশ ABD ত্রিভুজটো ABC ত্রিভুজৰ লগত সদৃশ আৰু এইটো BCD ত্রিভুজটো ABC ত্রিভুজৰ লগত সদৃশ গতিকে কি হৈ গ'ল BCD আৰু ABD সদৃশ হৈ যাব গতিকে সিহঁত দুটা পৰস্পৰ সদৃশ হৈ যাব ত্রিভুজটোৰ সৈতে সদৃশ হলে গুটেই ত্রিভুজটোৰ সৈতে সদৃশ গতিকে উপপাদ্য 6.7 ত তোমালোকক এইখিনি কথাই ক'বলৈ বিচৰা হৈছে এতিয়া আমি শিকিম পাইথাগোৰাছৰ উপপাদ্য পাইথাগোৰাছৰ উপপাদ্যনো কি তাক ইয়াত উপপাদ্য পঢ়াৰ আগতে আমি থুলমূলকৈ কথাটো জানি ল'ব লাগিব ইতিমধ্যে তোমালোকে নিশ্চয় পাইছা পাইথাগোৰাছৰ উপপাদ্য আমাৰ ব্যৱহাৰ হৈ থাকে যে আচ্ছা পাইথাগোৰাছৰ উপপাদ্যৰ কাৰণে আমাক লাগিব এটা সমকোণী ত্রিভুজ এই সমকোণী ত্রিভুজটো সাইডত আঁকি লৈছো কাৰণ আমাৰ প্ৰয়োজন হৈ যাব এই সমকোণী ত্রিভুজ যেতিয়া পাইথাগোৰাছৰ উপপাদ্যৰ কথা আহিব এটা সমকোণী ত্রিভুজ লাগিব য'ত এটা কোণ 90 ডিগ্ৰী এইটো কোণ গতিকে ইয়াৰ নাম দিলো A এইফালে B দিলো এইফালে C দিলো য'ত অ্যাঙ্গেল B ইকুয়াল টু আমাৰ হৈ গ'ল 90 ডিগ্ৰী আচ্ছা গতিকে সমকোণী ত্রিভুজত কি হয় যেটো ইয়াৰ বিপৰীত বাহু তাক কোৱা হয় অতিভুজ মই অলপ আগত ক'লোৱে গতিকে ইয়াত কি হ'ব সমকোণী ত্রিভুজ হলে অতিভুজ মানে আচ্ছা অতিভুজ অতিভুজ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার হৈ গ'ল পাইথাগোৰাছৰ উপপাদ্য ইন দা সিম্পল সেন্স এই যে যেতিয়া সমকোণী ত্রিভুজ এটা থাকিব তাৰ মানে এটা কোণ 90 ডিগ্ৰী হ'বই লাগিব তে এইটো ত্রিভুজত 90 এতিয়া ইয়াত কি হ'ব এতেকে त्रिभुज ABC एंगल B इक्वल टू 90 डिग्री त्रिभुज ABC एंगल B इक्वल टू 90 डिग्री গতিকে এটা সমকোণী ত্রিভুজ থাকিবই লাগিব মানে এংগল B 90 ডিগ্ৰী হ'ল ইয়াৰ অতিভুজটো হ'ব কি ইয়াৰ ঠিক কোণে কোণে বিপৰীত বাহুটো AC গতিকে ইয়াৰ ক্ষেত্ৰত কি হ'ব এতিয়া AC স্কয়াৰ ইকুৱেল টু এই AC স্কয়াৰ ইকুৱেল টু কি আহে ভূমি মানে
AC স্কয়ার ইকুয়াল টু ভূমি মানে BC বাকি দুটা বাহু মুঠতে BC স্কয়ার প্লাস AB স্কয়ার কি এটো एक त्रिभुजটোৰ ক্ষেত্ৰত তাৰ মানে এংগল B ৰ ক্ষেত্ৰত 90 ডিগ্ৰী কোণটোৰ ক্ষেত্ৰত নিৰ্ভৰ কৰিব কাৰ নাম কি দিয়া আছে তাৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে অতিভুজ স্কয়ার এইটো মনত ৰাখিব লাগিব অতিভুজ মানে AC ইয়াৰ ক্ষেত্ৰত এইটো ত্ৰিভুজৰ ক্ষেত্ৰত গতিকে AC স্কয়ার ইকুৱেল টু BC স্কয়ার প্লাস AB স্কয়ার এইটোৱে হ'ল আমাৰ পাইথাগোৰাছৰ উপপাদ্য ইয়াত কি লিখা আছে এটা সমকোণী ত্ৰিভুজৰ এইটো ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ অতিভুজ মানে এইটো অতিভুজৰ বৰ্গ অতিভুজ স্কয়ার আন দুটা কমা দিয়া আছে আন দুটা বাহুৰ আন দুটা বাহু মানে AB আৰু BC ভূমি আৰু লম্ব এইটো AB আৰু BC আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান এইটো বৰ্গ স্কয়ার মানে বৰ্গ ভূমি স্কয়ার মানে ভূমিৰ বৰ্গ লম্ব স্কয়ার মানে লম্বৰ বৰ্গ বৰ্গৰ যোগফলৰ সমান এইটো মাজত যোগ চিহ্ন দিয়া আছে গতিকে আসলতে উপপাদ্যটো হ'ল অতিভুজ স্কয়ার ইকুৱেল টু ভূমি স্কয়ার প্লাস বৰ্গ লম্ব স্কয়ার ইয়াক যদি আমি এনেকৈ ভাষাত সাহিত্য আৰু সহায়ত ক'বলৈ যাওঁ তেতিয়াহ'লে কি আহিব এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান আহিব আৰু যদি আমি লিখিবলৈ যাওঁ অতিভুজ স্কয়ার ইকুৱেল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার এনেকৈ আহিব গতিকে মই এই কথাটো মহাই দিয়া নাই এই কথাটো ইয়াত এনেকৈ দিছো এতিয়া তোমালোকে যেতিয়া প্ৰমাণ লিখিবা প্ৰমাণ লিখোতে লিখিব লাগিব এইটো নিলিখিলেও হ'ব জাস্ট দেখুৱাৰ কাৰণে হৈছে আচ্ছা যেতিয়া প্ৰমাণ লিখিবা তেতিয়া কথাখিনি লিখি যাব লাগিব যে ধৰা হ'ল ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজৰ এনেকৈ লিখাই যাব এতিয়া নিলিখো মই তোমালোকে ইয়াত লিখি ল'ব লাগিব আৰম্ভণিতে দিয়া আছে ধৰা হ'ল ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজৰ অতিভুজ AC ত্ৰিভুজৰ এংগল B ইকুৱেল টু 90 ডিগ্ৰী চা লিখি লৈছো লিখা হৈছে মাজতে কলমটো ধৰা হ'ল ত্ৰিভুজ ABC সমকোণী ত্রিভুজৰ এংগল B ইকুৱেল টু 90 ডিগ্ৰী ইয়াৰ পৰা লিখিছো ধৰা হ'ল এটা সমকোণী ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজৰ এংগল B ইকুৱেল টু 90 ডিগ্ৰী প্রমাণ কৰিব লাগে যে এটো অতিভুজৰ বৰ্গ অতিভুজ এতিয়া এটো এংগল B 90 হলে গমে পোৱা যায় অতিভুজ হ'ব AC স্কয়ার ইকুৱেল টু BC স্কয়ার প্লাস AB স্কয়ার এইটো আমি প্ৰমাণ কৰিব ঠিক আছে প্ৰথমতে আমি এই কথাখিনি লিখি লওঁ এতিয়া আমি চাব লাগিব কিবা অঙ্কন সংকন কৰিব লাগিব নেকি প্ৰমাণটো কৰিলো এইটো ইয়াৰ প্ৰমাণ কৰোঁতে আমি ইয়াৰ আগৰ যিটো চেপ্টাৰ ইয়াৰ আগৰ যিটো উপপাদ্য আছিল সেই উপপাদ্যটো আমি ব্যৱহাৰ কৰিম এতিয়া অঙ্কন আমি কি কৰিম বুলি কওঁতে ইয়াৰ ওপৰত এটা লম্ব আঁকিবই লাগিব যিটো আমি অলপ আগত আঁকিছিলো এইটো লম্ব আঁকোতে ইয়াত আঁচটো মিলাই ল'লে হ'ল ইয়াৰ ওপৰত তাৰপিছত এনেকৈ আঁকি দিলে আচ্ছা এইটো লম্ব আঁকিলো বি ডি নাম দি দিলে গতিকে এতিয়া আমি অঙ্কনটো লিখিব লাগিব অঙ্কনত আমি কি কৰিলো বিডি পারপেন্ডিকুলার টু এসি আঁকি বিডি পারপেন্ডিকুলার টু এসি অঙ্কন কৰা হ'ল এতিয়াহে আমাৰ প্ৰমাণ আহিব একচুয়ালি এইটো সমাধান বুলি লিখিব লাগিব ইয়াত আমি প্ৰথমতে এতিয়া ইয়াৰ সমাধানটোহে আৰম্ভ কৰিছোঁ গতিকে সমাধান বুলি লিখিব क्या है हमारा प्रमाण
এতিয়া প্ৰমাণটো আমি ইয়াৰ আগৰ যেটো হেৰি আছিল উপবাদ্য আছিল সেই উপবাদ্য মতে আমি কৰিব লাগিব যে উপবাদ্য 6.7 অনুসৰি ত্ৰিভুজ এতিয়া ত্ৰিভুজ দুটা কি হৈ যাব সদৃশ হৈ যাব আমি ইয়াত লিখি গলে হ'ল উপবাদ্য 6.7 অনুসৰি ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ ACB হ'ব কাৰণ D কোণটো 90 ডিগ্ৰী আছিল ABD মানে ABD এইটো ত্ৰিভুজ আৰু ABC মানে ডাঙৰ ত্ৰিভুজ D কোণটো B কোণৰ লগতহে সমান হ'ব গতিকে D কোণ আৰু B কোণ সমান হ'ব আচ্ছা ঠিক আছে গতিকে এইটো মতে এনেকুৱা হ'ল আমি কি পাইছিল ইয়াৰ আগৰ উপপাদ্যটো 6.7 অনুসৰি যে প্ৰত্যেকটো এনেকুৱা যদি সমকোণী ত্ৰিভুজ আঁকি এই লম্ব আঁকি দিওঁ তেতিয়াহ'লে এই দুটা ত্ৰিভুজ সদৃশ এইটো ত্ৰিভুজ ডাঙৰ ত্ৰিভুজটোৰ লগত সদৃশ আৰু এই সৰু ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটোৰ লগতে সদৃশ গতিকে এইখিনি কথা আমি এনে লিখি দিব পাৰো ইয়াৰ আগৰ উপপাদ্য মতে সেইমতে আমি ইয়াত এনেকৈ লিখি দিলো ইয়াৰ আগৰ উপপাদ্য মতে এতিয়া যেতিয়া সদৃশ হৈ যাব তেতিয়া কি হৈ যাব ইমপ্লাইজ যে কি লিখিব পাৰো বাহুকেইটাৰ অনুপাত AB by AC AB by AC equal to BD by CB equal to AD by AB so ইয়াতো মিলাই লিখিছো এনে লিখা নাই ABD আৰু ABC ক'ত আছে ABD মানে সৰু ত্ৰিভুজ আৰু ABC মানে ডাঙৰ ত্ৰিভুজ গতিকে এই কোণ দুইটাৰ একেটাই ইয়াৰ একোণ সৰু ত্ৰিভুজটোৰ একোণ ডাঙৰ ত্ৰিভুজটোৰ একোণ একেটাই গতিকে এ লগত এ লিখিছো তাৰ পিছত ইয়াত ABD লিখিছিল ইয়াত ABC লিখিব পাৰিলে নাই লিখা কাৰণ ইয়াৰ D কোণটোৰ মান 90 ডিগ্ৰী এটো D কোণটোৰ মান 90 ডিগ্ৰী আৰু এই ডাঙৰ ত্ৰিভুজটোৰ B কোণ 90 ডিগ্ৰী গতিকে D ৰ জেগাত শেষত ইয়াত B লিখিলো শেষত বাকি ৰেজাল্ট যেটো থাকিল মাজত লিখি দিলো এটো আমি সদৃশ হলে পাই যাম গতিকে কিছুমান সৰু সৰু কথা মন দিবা আচ্ছা এতিয়া আমি ইয়াত কোনবিলাক লম কেৱল যে এই স্কয়াৰ আমি যে কৰিব পাৰো সেইটোহে আমি লব লাগিব আমি লম এতিয়া যে এইটো ইয়াৰ ওপৰত একেই ক'ত আছে চোন ইয়াত ওপৰত AB আছে ইয়াত তলত AB আছে এই দুটাহে একে আছে গতিকে য'ত একে আছে আমি সেইটোহে লম ইমপ্লাইজ যে মাজৰটো আমি বাদ দিম এতিয়া AB by AC equal to AD by AB হৈ গ'ল আমি মাজৰটো বাদ দিলো কাৰণ একে একে যত আছে ইয়াত ওপৰত একে তলত একে গতিকে একে থকা বাদ দিল আমি একে বাকিটো যেটো থাকিলে এটো বাদ দিলো এতিয়া পূৰণ কৰিম AB into AB মানে AB square equal to AC into ADN AC into ADN equation number 1 ঠিক আছে এতিয়া বাকি যেটো থাকিল ইয়া আনটো ত্ৰিভুজ আছে ন আনটো ত্ৰিভুজটো ইয়াৰ লগত সদৃশ গতিকে সেইটো আমি লিখিলাম ঠিক আছে ইয়াৰ পিছৰ খিনি দেই এইটো মই উপপাদ্যটো লিখিছো আমি সমাধানটোৱে কৰি আছো বাকি যেটো বুজুৰে কোন এইটো প্ৰমাণৰে অংশ এতিয়া কি হ'ব আকৌ লিখিম আকৌ আমি আগৰ উপপাদ্যটোত পাইছিলো যে ABD আৰু ABC সদৃশ হ'ল ABD এর সৰু ত্ৰিভুজ ইয়াৰ ডাঙৰ ত্ৰিভুজটোৰ লগত সদৃশ আকৌ কি পাইছো এইটো ত্ৰিভুজটো ডাঙৰটোৰ লগত সদৃশ গতিকে এইটো ত্ৰিভুজ মানে ত্ৰিভুজ BCD সদৃশ ত্ৰিভুজ এটো BCD এটো ত্ৰিভুজ ডাঙৰ ত্ৰিভুজটোৰ লগত সদৃশ গতিকে কোনটো কোণ সমান হ'ব এটো BCD ৰ C কোণ মানে এটো C কোণ ডাঙৰ ত্ৰিভুজটোৰ C কোণ গতিকে ইয়াত মাজত C লিখিছো ইয়াতো মাজত C লিখিম বাকি D কোণ 90 ডিগ্ৰী গতিকে ডাঙৰ ত্ৰিভুজটোৰ B কোণ 90 ডিগ্ৰী গতিকে শেষত B লিখিম প্ৰথমতে আমি A লিখি দিম AB এর কি হ'ব BCD সদৃশ ত্ৰিভুজ ACB হৈ যাব এতিয়া আকৌ বাহুবোৰ লিখিম BC by AC BC by
AC ইকুৱেল টু এটো BC বাই AC ইকুৱেল টু CD বাই CB ইকুৱেল টু BD বাই AB BD বাই ঠিক আছে এতিয়া আমি কি কৰিম একে যত আছে হেখিনি চাম সবত একে আছে ইয়াত তলত আছে ওপৰত এটো BC তলত আছে CB একে BC আর CB একে উল্টা পাল্টা কে লিখিছে গতিকে যেটো না এটো বাদ দিলো এটো BC লিখিলো BC বাই AC ইকুৱেল টু CD বাই এটো CB টুক মই BC বুলি লিখিলো ইয়াত শ্ৰেণী শেষৰ নেকি এই শেষৰটো বাদ দিলো কাৰণ এটা নালাগে ইয়াত BC ওপৰত BC একে আছে যে সেইকাৰণে একে লগা এটা দেখিলো BC ইনটু BC মানে BC স্কয়ার ইকুৱেল টু A টু AC পূৰণ A টু CD ইকুৱেশ্যন নম্বৰ 1 নিশ্চয় মনিব পাৰিছা যদি মনিব পৰা নাই অলপ কিতাপৰ সহায় লৈ লব পাৰা কিন্তু কিতাপৰ মতে লিখিব নালাগে মোৰ মতে লিখিব নালাগে তোমালোকে নিজৰ মতে লিখিবা এইখিনি সব বুজি মেলি এতিয়া আমি কি পালো সমীকৰণ দুটা পালো 1 আৰু 2 এতেকে 1 প্লাস 2 কিয় কৰিছো দে তোমালোকৰ যেটো প্ৰমাণ আছে প্ৰমাণটো একফালে লিখা আছে যে BC স্কয়ার প্লাস AB স্কয়ার একফালে পাবাই তোমালোকে গতিকে এটো BC স্কয়ার ইয়াত কেৱল 1 মানে কি আছে 1 নম্বৰ এটো তে যোগ কৰিলে কি হ'ব সো 1 নম্বৰটো যোগ কৰিম 1 আৰু 2 যোগ কৰিম ইয়াৰ অৰ্থ হ'ল ইয়াত আছে এই বাওঁফাল এনেকুৱা আছে এটো ইয়াত লিখি লৈছো BC স্কয়ার ইকুৱেল টু কি আছে AC ইনটু CD AC ইনটু CD এটো 2 আছে 1 আৰু 2 যোগ কৰা ইয়াৰ অৰ্থ হ'ল ইয়াৰ বাওঁফাল যোগ কৰিব লাগিব ইয়াৰ বাওঁফাল আছে AB স্কয়ার ইয়াৰ BC স্কয়ার গতিকে AB স্কয়ার প্লাস BC স্কয়ার কৰিব লাগিব ইকুৱেল টু ইয়াৰ বাওঁফালে কি আছে AB স্কয়ার ইয়াৰ বাওঁফালে আছে BC স্কয়ার যোগ কৰিব ইকুৱেল টু ইকুৱেল চিন আহিল ইকুৱেল চিনৰ সোঁফালে AC ইনটু AD প্লাস ইয়াৰ সোঁফাল AC ইনটু CD এইবিলাক আছে যে তাত সেইকাৰণে লিখিলো আচ্ছা ঠিক আছে এতিয়া কি হ'ব এফালে AC এটো AC আছে গতিকে AC কমন ল ইয়াত কি থাকে AD প্লাস ইয়াত AC কমন ললে কি থাকে ইয়াত CD থাকে CD ইকুৱেল টু AC ইনটু AD প্লাস CD মানে কি AD মানে এইকণ CD মানে এইকণ মুঠ মিলাই কিমান হ'ল AC হৈ গ'ল গতিকে AC into AC মানে AC স্কয়ার প্রমাণিত হ'ব সো AB স্কয়ার প্লাস BC স্কয়ার ইকুয়াল টু AC স্কয়ার বুলি প্ৰমাণ হ'ল গতিকে এইটোৱে হ'ব পাইথাগোৰাছৰ উপপাদ্য যেটো আমাক একেবাৰে ব্যৱহাৰ হৈ থাকিব ডাইৰেক্টলি ক'বলৈ গ'লে হে এনেকুৱা দেই পাইথাগোৰাছৰ উপপাদ্য একচুয়ালি ইমান সৰু নহয় সৰু কৰি লোৱা হৈছে তে যদি মই এনেকুৱা সময় সুবিধা মিলে পাইথাগোৰাছৰ উপপাদ্য আসলতে কি হয় সেইটো মই ভালকৈ বুজাই দিম এতিয়া আহিলে এই পাইথাগোৰাছৰ বিপৰীত উপপাদ্য পাইথাগোৰাছৰ বিপৰীত উল্টাটো কি ইয়াত কি হ'ব যদি এটা ত্ৰিভুজ বুলি কৈছে দেই যিকোনো ত্ৰিভুজ যদি এটা ত্ৰিভুজৰ এটা বাহুৰ বৰ্গ সেই ত্ৰিভুজটোৰ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান ইয়াত একচুয়ালি কি দিয়া থাকিব পাইথাগোৰাছৰ বিপৰীত পাইথাগোৰাছৰ উল্টা একেবাৰে শেষৰটো ইয়াত প্ৰথমতে দিয়া থাকিব যে এটো অতিভুজ স্কয়ার ইকুৱেল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়াৰ প্ৰথমতে দিয়া থাকিব প্ৰমাণ কৰিব লাগিব যে এই ত্ৰিভুজটো সমকোণ বুলি প্ৰমাণ কৰিব লাগিব আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় তেন্তে প্ৰথম বাহুটোৰ বিপৰীত কোণটো এটা সমকোণ হ'ব এই বিপৰীত কোণটো সমকোণ হ'ব আমি যিকোনো ত্ৰিভুজ এটা আঁকি ল'ব লাগিব একচুয়ালি ধৰা হ'ল ইয়াত আমাক সমকোণ বুলি কোৱা নাই কিন্তু আমি আঁকুতে একচুয়ালি কি আঁকিম সমকোণেই আঁকিম কাৰণ প্ৰমাণ কৰিবলৈ দিছে ন কিন্তু আমি সমকোণ বুলি নিলিখো তাৰমানে প্ৰথমতে প্ৰমাণ কৰি গতিকে আমি যিকোনো এটা ত্ৰিভুজ আঁকিলো এইটো ABC ত্ৰিভুজ আঁকিলো ঠিক আছে আমি কি আঁকিলো এটা ত্ৰিভুজ এটা আঁকিলো ত্ৰিভুজটো হ'ল ABC আছে এইটো নাই অথনিয়ে আছে ইয়াত এফালে নাচাবা এতিয়া গতিকে ইয়াত আমি কি লিখিব লাগিব ধৰা হ'ল ত্ৰিভুজ ABC তে ত্ৰিভুজ ABC ধৰা হ'ল ত্ৰিভুজ ABC কি কোৱা আছে এটা বাহুৰ বৰ্গ এটা বাহু ধৰি ললো আমি AC গতিকে
এটা বাহু ধৰিলো AC AC ৰ বৰ্গ AC স্কয়াৰ ইকুৱেল টু সেই ত্ৰিভুজটোৰ আন দুটা বাহুৰ বৰ্গৰ যোগফল এটা বাহু AC হ'ল আন দুটা বাহু কি থাকিল AB আৰু BC অবিয়াসলি গতিকে ইহঁতৰ AB স্কয়াৰ প্লাস BC স্কয়াৰ উল্টাটো আমাক দিয়া আছে যোগফলৰ সমান হয় তেন্তে প্ৰথম বাহুটোৰ বিপৰীত কোণটো সমকোণ প্ৰথম বাহুটো মানে AC AC বাহুৰ বিপৰীত কোণ AC বাহুৰ বিপৰীত কোণত কি আছে C আৰু B আছে গতিকে আমি প্ৰমাণ কৰিব লাগিব যে AB কোণটো সমকোণ বুলি প্ৰমাণ কৰিব লাগিব গতিকে আমি ইয়াত লিখা নাই ত্ৰিভুজ ABC ৰ B কোণ সমকোণ বুলি ইয়াত আমি প্ৰমাণ কৰিব লাগিব ইয়াত লিখি লম যে প্রমাণ করব লাগে যে এঙ্গেল বি ইকুয়াল টু 90 কিয় এঙ্গেল বি ইয়াত লিখা আছে প্ৰথম বাহুটোৰ বিপৰীত কোণটো প্ৰথম বাহু এসি এসিৰ বিপৰীত কোণ এইটো এসিৰ বিপৰীত কোণ বি গতিকে এঙ্গেল বি ইকুয়াল টু 90 ডিগ্ৰী বুলি আমি প্ৰমাণ কৰিব লাগিব ঠিক আছে এতিয়া আমি প্ৰমাণ কৰোঁতে সদায় অঙ্কন এটা থাকি এই প্রমাণটি एक्चुअली আমি অলপ গেজু কৰি কৰিম অঙ্কনত আমি কি লিখিম আৰু এটা ত্ৰিভুজ আঁকিম ত্রিভুজ PQR অঙ্কন করা হল যত এঙ্গেল Q ইকুয়াল টু 90 ঠিক আছে আমি আর একটা ত্রিভুজ আঁকিলো PQR কিন্তু ইয়াত আমি কি লৈছো এঙ্গেল Q ইকুয়াল টু 90 ডিগ্ৰী বুলি লৈ লৈছো বুঝে এইটো আমি লোৱা নাই এঙ্গেল 90 ডিগ্ৰী বুলি আমি প্ৰমাণ কৰিম কিন্তু ইয়াত আমি আঁকুতে এনেকৈ আঁকিবই লাগিব কাৰণ প্ৰমাণ কৰিব লাগিব প্ৰমাণ কৰিলে শুদ্ধ হ'বই গতিকে আঁকুতে আঁকি ল'ব লাগিব গতিকে এটা আমি কি কৰি ললো এইটো কিন্তু শুদ্ধ আমি ধৰি লৈছো এঙ্গেল Q 90 ডিগ্ৰী বুলি PQR এটা অঙ্কন কৰিছো যত আমি এইটো 90 ডিগ্ৰী বুলি আমি ধৰি লৈছো আচ্ছা ঠিক আছে যত Q ইকুয়াল টু 90 ডিগ্ৰী এতিয়া আমি প্ৰমাণ উলিয়াম আচ্ছা আৰু এটা থাকিল যে যত Q ইকুয়াল টু 90 ডিগ্ৰী আৰু AB ইকুয়াল টু PQ কমা AB ইকুয়াল টু PQ আৰু BC ইকুয়াল টু QR এইটো কৈছো মই যে অলপ গেজু কৰি কৰিম বুলি ইয়াত কি কোৱা আছে আমি আন এটা ত্ৰিভুজ আঁকিলো ত্ৰিভুজ PQR টো কেনেকুৱা ইয়াৰ বাহু কেইটা সমান AB আৰু AB টু PQ ৰ লগত সমান BC টু QR ৰ লগত সমান আৰু কি আঁকিছো এই এঙ্গেল Q টু 90 ডিগ্ৰীও আঁকি লৈছো তাৰমানে ইয়াত আমি কি ভাবি লৈছো এইটো ত্ৰিভুজ মানে কেনেকুৱা আছে কৈ দিয়া নাই তাৰ এনেকুৱা থাকিব পাৰে আমি নেক্সট ত্ৰিভুজটো কেনেকুৱা আঁকিলো এইটো যিমান আছে ইমানে আঁকিলো এইটো যিমান আছে সিমানে আঁকিছো কিন্তু কোণটো 90 ডিগ্ৰী আঁকি দিছো তাৰমানে ইয়াত কোণটো কিমান কোৱা নাছিল ইয়াত কিন্তু কোণটো আমি 90 ডিগ্ৰী আঁকি লৈছো তাৰমানে এনেকুৱা ধৰণৰ পাৰ্থক্যটো এই দুটাৰ পাৰ্থক্য কি বুলি কওঁতে এটা আছে এনেকুৱা বেকা বেকি হ'ব পাৰে এনেকুৱা হ'ব পাৰে ত্ৰিভুজটো এনেকুৱা হৈ যাব পাৰে ইয়াত কিন্তু এনেকুৱা হৈছিল গতিকে এইটোৱে হ'ল পাৰ্থক্য আচ্ছা প্ৰমাণ আহি তে প্ৰমাণত আমি কি কৰিম ত্রিভুজ PQR যেটা নতুনকে আঁকি লৈছো ত্রিভুজ PQR ৰ পৰা পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পাম তে ইয়াত ত্ৰিভুজ PQR ত আমি পাইথাগোৰাছ প্ৰয়োগ কৰিব পাৰো ত্ৰিভুজ ABC ত নোৱাৰো কাৰণ ত্ৰিভুজ ABC ৰ এঙ্গেল B 90 ডিগ্ৰী দিয়া নাই কিন্তু ত্ৰিভুজ PQR ত এঙ্গেল Q 90 ডিগ্ৰী দিয়া আছে পাইথাগোৰাছৰ উপপাদ্য খটাবলৈ সদায় এটা কোণ 90 হ'বই লাগিব ইয়া যেহেতু এঙ্গেল Q ইকুয়াল টু 90 ডিগ্ৰী এতে কি ইয়াত কি হ'ব এঙ্গেল Q ৰ অপোজিট বাহুটো হ'ল এইটো PR গতিকে PR স্কয়ার ইকুয়াল টু বাকি দুটা বাহু PQ আৰু QR PQ স্কয়ার প্লাস QR স্কয়ার या PQ মানে কিমান ইয়াত আমি কি আঁকিছো অঙ্কনত PQ ইকুয়াল টু AB আঁকিছো গতিকে PQ ৰ জায়গাত আমি লিখিছো AB স্কয়ার প্লাস
কিউ আৰৰ জেগাত মই লিখি দিলোঁ কিউ আৰ কাৰণৰ সমান ৰাখিছোঁ বি চিৰ লগত সমান ৰাখিছোঁ গতিকে বি চি স্কুৱেৰ ৰাখি দিলোঁ ইকুৱেল টু এতিয়া যে আমি ধৰা হ'ল আমি কি ধৰি লৈছিলোঁ চোৱাচোন এ চি স্কুৱেৰ ইকুৱেল টু এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ ইয়াত দিয়াই আছে গতিকে আমি এইটো ধৰি লৈছিলোঁ গতিকে এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ মানে কি লিখিব পাৰি এ চি স্কুৱেৰ লিখিব পাৰি এ চি স্কুৱেৰ লিখিব পাৰি এইটো ক'ৰ পৰা লিখিছোঁ দিয়া আছে আমাৰ এইটো দিয়া আছে দেই গতিকে আমি ক'ত পাই গ'লো এতিয়া এই ওপৰখিনি মই আকৌ মোহাৰি দিছোঁ আমাৰ প্ৰয়োজন নাই ইয়াৰ পিছৰখিনি দেই এতিয়ালৈকে যিমান কৰিলোঁ সেই তাৰ পিছৰখিনি এতিয়া আমি কি পাই গ'লো ইমপ্লাইজ দ্যাট পি আৰ স্কুৱেৰ ইকুৱেল টু এ চি স্কুৱেৰ পাই গ'লো পি আৰ স্কুৱেৰ ইকুৱেল টু এ চি স্কুৱেৰ পাই গ'লো দুইফালে স্কুৱেৰ স্কুৱেৰ আছে উঠাবৰ কাৰণে আমি ৰুট অভাৰ লগালোঁ ইয়াতো আমি ৰুট অভাৰ লগালোঁ পি আৰ স্কুৱেৰ ইফালে এ চি স্কুৱেৰ এতিয়া এই ৰুট অভাৰ আৰু স্কুৱেৰ কেনচেল কৰিলে পি আৰ থাকিল এইফালে এ স্কুৱেৰ আৰু ৰুট অভাৰ কেনচেল কৰিলে এ চি থাকিল এতিয়া কি পাই গ'লোঁ এ চি ইকুৱেল কি পালোঁ পি আৰু আমি পাই গ'লোঁ এতিয়া আমাৰ গোটেই কথাখিনি আহিব চোৱা এইটো আমাৰ কেৱল প্ৰথম পাৰ্ট আছিল এই প্ৰমাণটো এতিয়া আমি মূল অংশলৈ যাম নিশ্চয় বুজি পাইছে একেবাৰে সহজ এতেকে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ পৰা পাওঁ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ পৰা পাওঁ 1 নম্বৰ এ বি ইকুৱেল টু পি কিউ এ বি ইকুৱেল টু পি কিউ কিয় হ'ল এ বি ইকুৱেল টু পি কিউ আমি আঁকিছিলোঁ অংকন মতে আৰু এটা কি আঁকিছিলোঁ বি চি ইকুৱেল টু কিউ আৰ আঁকিছিলোঁ গতিকে বি চি ইকুৱেল টু কিউ আৰ হ'ল আমি কোনকেইটা ত্ৰিভুজ লৈছোঁ এ বি চি আৰু পি কিউ আৰ মানে এ বি চি মানে এইটো ত্ৰিভুজ পি কিউ আৰ মানে এইটো ত্ৰিভুজ এ বি ইকুৱেল টু পি কিউ এইটো এ বি ইকুৱেল টু ইয়াৰ পি কিউ কাৰণ আঁকিছিলোঁ বি চি ইকুৱেল টু কিউ আৰ এই দুটা আঁকিছিলোঁ গতিকে লিখি দিম আমি কাৰণটো সদায় লিখিব লাগিব অংকন মতে এতিয়া আহে 3 নম্বৰ কি হ'ব এতিয়া যিটো পালোঁ পি আৰ ইকুৱেল টু এ চি পাই গ'লোঁ এইটো আমি আমাৰ ইয়াৰ পৰা পাইছোঁ ইয়াত তোমালোকে 1 নম্বৰ দিব পাৰা ইয়াত 1ৰ পৰা বুলি লিখি দিব পাৰা 1ৰ পৰা এতিয়া কি পালোঁ চোৱাচোন এ বি ইকুৱেল টু পি কিউ বি চি ইকুৱেল টু কিউ আৰ আৰু এ চি ইকুৱেল টু পি আৰ হ'লে কি হৈ যাব এতিয়া ত্ৰিভুজ দুটা সৰ্বাংগসম হৈ যাব ত্ৰিভুজ এ বি চি সদৃশ নহয় সৰ্বাংগসম হ'ব এতিয়া ত্ৰিভুজ এইটো ত্ৰিভুজ সৰ্বাংগসম ত্ৰিভুজ পি কিউ আৰ হৈ যাব কি শর্ত মতে বাহু 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 শর্ত মতে এস 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 সদৃশ এই সর্বসমতার শর্ত মতে এতিয়া কি পাই গ'লো ত্রিভুজ এবিসি আৰু ত্রিভুজ পিকিউআর সর্বসম পাই গ'লো সর্বসমৰ অৰ্থ কি এই গোটেই বাহুখিনি কি হ'ব এতিয়া সমান হৈ যাব আৰু গোটেই বাহুটো সমান হ'লে গোটেই কোণ কেইটাও সমান হৈ যাব এতিয়া তাৰ পিছৰখিনি এইখিনি দেই সিটো লিখিলা তাৰ পিছৰখিনি এতিয়া যেহেতু ত্রিভুজ কিটা সমান হৈ গ'ল সৰ্বসম গতিকে সৰ্বসম হ'লে প্ৰত্যেক অংশ সমান এংগল বি ইকুৱেল টু এংগল কিউ সমান যেটো আমাক লাগে আমি হেটো লিখিছো এংগল কিউ সমান এংগল সি আৰু সমান হ'ব এংগল এ ইকুৱেল টু এংগল কিউ হ'ব কিন্তু আমাক লাগে বি ইকুৱেল টু কিউ সেইকাৰণে লিখিছো এংগল বি ইকুৱেল টু এংগল বি ইকুৱেল টু কিমান হ'ল এংগল কিউ হ'ল এংগল বি লিখিলো এংগল কিউৰ মান কিমান 90 ডিগ্ৰী আমি লৈ লৈছিলো গতিকে এংগল বি ইকুৱেল টু কিমান পালো 90 ডিগ্ৰী পালো এটা আমাক প্ৰমাণ কৰিবলৈ দিছে প্রমাণ করা যে অ্যাঙ্গেল বি ইকুয়াল টু 90 ডিগ্রি বলি ওদিকে পাইথাগোরাসের উপপাদ্যের বিপরীত উপপাদ্যটো আমি একেবারে সহজ ধরনের প্রমাণ করতে পারি